ছাত্ৰীসকল আগৰ লেচনৰ কুৱেশ্যন এনচাৰবোৰ দিয়া আছে তোমালোকে যাই চাই ল'বা অধ্যায় 1 2 খাদ্য আৰু ইয়াৰ উৎস আজি এইটো দিম তোমালোকে চাবা শেষলৈকে ফুড এণ্ড ইটছ চৰ্চ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে চোৱা প্ৰশ্নাৱলীটো শুদ্ধটো বাছি ওলোৱা গাজৰ হ'ল উদ্ভিদ গাজৰে কি থাকে বেছিভাগ শিপা থাকে এইটো হ'ব শুদ্ধ উত্তৰ হৰিণ এবিধ সৰ্বভোজী মাংসভোজী আৰু তৃণভোজী হৰিণে কি খায় বেছিভাগ ঘাঁহ খায় সেইকাৰণে কি হ'ব তৃণভোজী প্ৰাণী আৰু 3 নম্বৰটো চোৱা মহ হ'ল শৰ্কৰা প্ৰটিন আৰু স্নেহ পদাৰ্থ মহটো শৰ্কৰা তলত দিয়া শব্দবোৰে খালী ঠাই পূৰ কৰা এতিয়া চোৱা ইয়াতে দিয়া আছে তৃণভোজী উদ্ভিদজাত গাখীৰ কুঁহিয়াৰ মাংসভোজী বাঘ এবিধ কি প্ৰাণী বাঘে কি খায় মাংস খায় কাৰণ ই কেৱল মাংস খায় এইটো মাংসভোজী প্ৰাণী হ'ব বিটো চোৱা হৰিণা কেৱল উদ্ভিদ সামগ্ৰী খায় সেয়ে ইয়াক তৃণভোজী বুলি কোৱা হয় আৰু সিটো চোৱা ঢেঁচ এবিধ পানী গৰু মহ ছাগলীৰ পৰা পোৱা এবিধ প্ৰাণী জাত সামগ্ৰী কি পাওঁ আমি গাখীৰ পাওঁ ঢেঁচৰ পৰা আমি চিনি পাওঁ ক'ৰ পৰা পাওঁ কুঁহিয়াৰৰ পৰা ক অংশৰ লগত খ অংশ মিলোৱা চোৱা গাখীৰ দৈ গাখীৰৰ চানা ঘিউ ক'ৰ পৰা হয় প্ৰাণীজাত সামগ্ৰী তাৰপিছত পালেং শাক ফুলকবি গাজৰ তাৰপিছত এইটো কি শাক পাচলি সিংহ আৰু বাঘ এইটো ক'বা আন প্ৰাণী খায় সিহঁতে যিহেতু মাংসভোজী সিহঁতে আন প্ৰাণীবোৰ খায় তাৰপিছত তৃণভোজী প্ৰাণী উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায় তাৰপিছত 4 নম্বৰ কুৱেশ্যন চোৱা খাদ্যভাগ বেলেগ হোৱাৰ কাৰণ কি এটা চোৱা খাদ্যভাগ বেলেগ হোৱাৰ কাৰণ কি জলবায়ু আৰু ৰীতি নীতি ভেদে মানুহৰ খাদ্য বেলেগ বেলেগ হয় সকলো ঠাইৰ জলবায়ু একে নহয় সেইবাবে সকলো ঠাইতে একে ধৰণৰ খেতি বাতি নহয় খোৱা খাদ্যবোৰৰ বেছিভাগ খেতি বাতি বা গছ-গছনিৰ পৰাই পোৱা যায় লগতে সকলো খাদ্যৰ গুণাগুণ বেলেগ বেলেগ গতিকে নিৰ্দিষ্ট পৰিৱেশৰ লগত খাদ্যবোৰ উপযুক্ত হ'ব লাগিব 5 নম্বৰটো চোৱা উদ্ভিদে কি অংশ খাদ্য হিচাপে গ্ৰহণ কৰা হয় উত্তৰটো হৈছে আমি বিভিন্ন উদ্ভিদৰ পৰা খাদ্য আহৰণ কৰোঁ ইয়াৰে কিছুমান উদ্ভিদৰ ফুল ফল পাত আদি খাদ্য হিচাপে গ্ৰহণ কৰা হয় আকৌ কিছুমান গা গছ আলু আদি খাদ্য হিচাপে গ্ৰহণ কৰা হয় এটা 6 নম্বৰটো চোৱা পানীৰ পৰা কি খাদ্য উৎপাদিত হয় প্ৰাণী মানে যিবোৰ প্ৰাণী আছে কি খাদ্য উৎপাদন হয় তাৰ পৰা আমি কি পাওঁ তাৰ বিষয়ে কোৱা হৈছে প্ৰাণীৰ পৰা উৎপাদিত সামগ্ৰী খাদ্যবোৰ ক্ৰমে কণী মাছ মাংস খাদ্যৰ মৌ ইত্যাদি 7 নম্বৰটো চোৱা খাদ্য কাক বোলে খাদ্যৰ প্ৰয়োজনীয়তা কি যি বস্তু খালে আমি জীয়াই থাকিব পাৰোঁ তাক আমাৰ বৃদ্ধি হয় তাকে খাদ্য বোলে জীৱদেহত শক্তিৰ অতি প্ৰয়োজন শক্তিৰ অবিহনে জীৱই কোনো কাম কৰিব নোৱাৰে জীৱদেহে যেতিয়া শক্তি নাপাব তেতিয়া দেহৰ অংগ পতংগবোৰ লাহে লাহে বিকল হৈ পৰিব আৰু অৱশেষত মৃত্যুমুখত পৰিব জীৱদেহত আহাৰে এই প্ৰয়োজনীয়তা পূৰণ কৰে সেয়েহে খাদ্য অতি প্ৰয়োজন 8 নম্বৰ চোৱা উদ্ভিদে কিদৰে খাদ্য সংগ্ৰহ কৰে উদ্ভিদৰ শিপাই মাটিৰ তলৰ পৰা পানী সাৰ খনিজ লৱণ আদি কঢ়িয়াই লয় আকৌ উদ্ভিদৰ পাতত থকা পত্ৰ খৰিতে সূৰ্যৰ তাপ আৰু পোহৰৰ শক্তি সংগ্ৰহ কৰি লয় আৰু বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড আদি সংগ্ৰহ কৰি তাৰ সহায়ত খাদ্য প্ৰস্তুত কৰি লয় 9 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে প্ৰাণী কিদৰে আহাৰ সংগ্ৰহ কৰে উত্তৰটো কৈ দিছো চোৱা প্ৰাণীয়ে নিজৰ খাদ্য প্ৰস্তুত কৰি ল'ব নোৱাৰে প্ৰাণীবোৰ আন প্ৰাণীৰ পৰা বা উদ্ভিদৰ পৰা খাদ্য সংগ্ৰহ কৰে আকৌ সকলো প্ৰাণী খাদ্য একে নহয় খাদ্যৰ ওপৰত ভিত্তি কৰি প্ৰাণীবোৰক 3টা ভাগত ভাগ কৰাইছে তৃণভোজী প্ৰাণীবোৰ উদ্ভিদৰ পাত ঘাঁহ বন আদি খায় মাংসভোজী প্ৰাণীবোৰ আন প্ৰাণীৰ তেজ আদি খাদ্য হিচাপে গ্ৰহণ কৰে আৰু সৰ্বভোজী প্ৰাণীবোৰ জীৱদেহ উদ্ভিদৰ অংশ আদি সকলো খায় 10 নম্বৰটো চোৱা আমি খোৱা 5 বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰৰ নাম উল্লেখ কৰা উত্তৰটো হৈছে উদ্ভিদ খোৱা অংশৰ নাম লাওৰ কি খাওঁ ফল আৰু আগ খাওঁ কোমোৰা ফল খাওঁ আৰু আগ খাওঁ আলু খাওঁ গুটি বা শিপা আপেল কি খাওঁ ফল খাওঁ নাৰিকল ফল খাওঁ আৰু 11 নম্বৰটো চোৱা এজোপা সম্পূৰ্ণ উদ্ভিদৰ ছবি আঁকা আৰু 11 নম্বৰ
উত্তৰটো হৈছে এইটো চিত্ৰটো যিটো চাইছা এইটো চিত্ৰ উদ্ভিদ এজোপাৰ বিভিন্ন অংগ এটা চোৱা এইটো হ'ব উত্তৰটো আৰু 12 নম্বৰটো চোৱা পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহ এখন তালিকা প্ৰস্তুত কৰা যেহেতু তোমালোকে পাৰিবা এইটো নিজে কৰিবা আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু এনেকৈ ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা